জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত মহিলাসহ 4জন। জুৰিয়াৰ চামধৰাত একেলগে 4খন বাহনেই মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাত পতিত হয়। 4খন বাহন আৰু তীব্ৰবেগী চেণ্ট্ৰ বাহনে মহতিয়াই নিলে 2খনকৈ ই-ৰিক্সা আৰু এখন দুচকীয়া বাহনো। এই দুৰ্ঘটনাত 4জনকৈ লোক আহত হয় যদিও আছাদুল হক, আছিকুৰ আলীৰ অৱস্থা অতি সংকটজনক। ইতিমধ্যে ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে তদন্ত কৰিছে আৰম্ভ। জুৰিয়াৰ পৰা মুক্তাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি হৈছে ইয়াত? ইয়াত মই ঘৰৰ পৰা ওলাইছোঁ জাষ্ট, খালি দেখিছোঁ খালি শব্দ এটা হৈছে। কোনে কি খুন্দা মাৰিছে মই দেখা নাই, কাৰ কথা কি ক'ম। মানে টমটম দুটা আছিলে, ওলাই পেলাই কি দেখিলে? বা মানে গাড়ী পৰি আছে, জাষ্ট মানুহকেইটা উঠাইছে, হস্পিটেলত গৈছে, মই সেইটোহে জানো। আৰু কোনে কাক খুন্দা মাৰিছে মই দেখা নাই। কেইজন মানুহ জখম হৈছে? 5জন মানুহ জখম হৈছে। 5জন মানুহ হৈছে ন? গাড়ী কেইটা আছিলে? গাড়ী টমটম দুটা, 4চকীয়া এটা বাহন আৰু বাইক এটা আছিলে। খুন্দা হৈছে আৰু তোমাৰ ঘৰৰ সন্মুখত। তোমাৰ নামটো কি? মোৰ নাম আনিবৰ ৰহমান, মই গাঁও চামদৰা। ইয়াত এক্সিডেণ্ট হৈছে, আমি আহি পালোঁ। 3টা মানুহ বহুত দুখ পালে। পিছত মই টমটম দি লৈ গ'লোঁ। কেইটা বাহন এক্সিডেণ্ট হৈছিলে? 3টা মানুহ। বাহন কেইটা? বাহন 4টা। এটা বাইক, এটা ইণ্ডিকা আৰু 2টা টমটম। একেলগে খুন্দা খাই 4টাই? একেলগে। এই ইণ্ডিকাই মাৰিলে টমটমত। আচ্ছা। কেইজন জখম হৈছে? সেইটো টমটমত মাৰিলে, পিছত বাইক আহি মাৰি দিলে টমটমত। বাইকৰ আৰোহীজন ক'ত আছে? বাইকৰ আৰু তাতে আছে হস্পিটেলত। 4চকীয়া বাহন এক্সিডেণ্ট হৈছে। এই মুহূৰ্তত মই আহি পাইছোঁ আৰু এইখিনি আৰু পেচেণ্ট কেইটা দুখ পাইছে, এইকেইটা দগাঁও হস্পিটেলত আছে। দুখ কেইজনী পাইছে, দুখ পাইছে এইটো শুনা পাইছোঁ। টমটমত মানুহ আছিলে আৰু বাইকত এখন আছিলে, 4চকীয়া বাহন এখন আছিলে। এতিয়া দগাঁও হস্পিটেলত আছে। এতিয়া কেইজন আছে এইটো আমি খাটাংটো নাজানো। এইটো এই মাত্ৰ মই আহি পাইছোঁ। কোন জেগা? দগাঁও চামদৰা। আপোনাৰ নামটো কি? মস্কুৰ ইছলাম। ঘৰ ক'ত? চামদৰা।